বেছি ভাল ৰাতিৰ গানখন 12টা বজাত মিটিঙৰ পৰা प्रतिमूर्ति उन्मोचনৰ এই অনুষ্ঠানৰ মাজতে চমুকৈ আমি আমাৰ সন্মানীয় শ্ৰীযুত দাদা উন্মোচনী ভাষণ ৰাখিবলৈ আহ্বান জনাইছো। যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ ফালৰ পৰা মোৰ বন্ধু ৰাষ্ট্ৰীয় গোট আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা আনন্দৰ দিন মোৰ কাৰণে পিতাৰ স্মৃতিত এই সামান্য হ'লেও এই স্কুল ঘৰটো দান কৰা গৈছে আৰু ইয়াৰ কাৰণে ইয়াৰ বাবে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী আৰু গাঁওবাসী উপকৃত হ'ব এইটো আশা ৰাখিছোঁ। মোৰ দেউতাই চিৰজীৱন শিক্ষাকে কৰাইছিলে, গতিকে শিক্ষাৰ অনুষ্ঠান হিচাপে এইটো উপযুক্ত স্মৃতি হ'ব বুলি আশা কৰিছোঁ। এই স্কুলটো এইটো আৰম্ভণিহে, এইটো মানে শেষ নহয়। ইয়াত বহুত উন্নতি হ'ব ভৱিষ্যতে আৰু এইটো অসমৰ ভিতৰতে জাকতজিলিকা স্কুল হ'ব বুলি মই আশা ৰাখিছোঁ। এই স্কুলখন কৰোঁতে মই যিহেতু আমেৰিকাত থাকোঁ, ইয়াত নাথাকোঁ, গতিকে মই ডিৰেক্টলি কাম কৰিব পৰা নাই, কিন্তু ফোনৰ যোগেৰে মই ইয়াৰ কিছুমান কৰ্মকৰ্তাৰ লগত যোগাযোগ কৰি কামটো কৰিছোঁ। বিশেষকৈ মৃণাল বৰ্মন জেনেৰেল ছেক্ৰেটাৰী, যোগেশ্বৰ তালুকদাৰ, গুৰু আহমেদ আৰু কেইজনমান লোক ইয়াত সংশ্লিষ্ট আছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু বেছি মই নকওঁ, আপোনাৰ সকলোকে মোৰ মংগল কামনা কৰি স্কুলখনৰ